হাই মই আজি এইটো নতুন লগ দেই মই আজি দেওবাৰ বন্ধ সেইটো কাৰণে মই আজি দেৰগাঁৱলৈ ফুৰিবলৈ আহিছোঁ আজি মানে মোৰ ঘৰত এটা সকাম আছে সেইটো কাৰণে সকামটো খাবলৈ আহিছোঁ লগতে মই ভিডিঅ'টো কৰি লৈছোঁ কেনেকুৱা পাইছে জনাবচোন দেই আমাৰ ইয়াত গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য খুবেই ধুনীয়া ইমান এটা ধুনীয়া পৰিৱেশ চাৰিওফালে চাহ বাগানৰ মাজত মই এতিয়া ভিডিঅ' কৰি আছোঁ আপোনালোকে চাওকচোন আমাৰ পৰিৱেশটো কেনেকুৱা ধুনীয়া সুন্দৰ চাৰিওফালে চাহ বাগান ব্লগ বনাইছা নেকি ব'লা যাব ব'ল ব'লা আজিলৈ থৈছোঁ দেই বাই বাই এয়া আহি পালোহি আমি গাঁৱৰ ঘৰ এয়া মই নতুন ঘৰত সোমাবলৈ আৰম্ভ কৰিছোঁ এইটো আমাৰ নতুন ঘৰ এয়া বনাই থকা হৈছে ঘৰ আমাৰ বাৰীত এয়া আমি চাচি পুলি লগাইছোঁ চাচি গছ আমাৰ ইফালে চাচি পুলি বহুত বিখ্যাত হয় এইখিনি আমাৰ চাচি গছ এইবোৰ ছাগলীয়ে পেপেকে চিঞৰি আছে এইটো আমাৰ ঘৰ হোৱাগৈ নাই বনাই আছে আমি পাচলি লগাইছোঁ বাৰীত ভাতকেৰেলা আৰু ইয়াত পাচলি অন্য কৰিবই নোৱাৰোঁ ইমান বান্দৰ নহয় আমাৰ দেৰগাঁৱত বান্দৰৰ উৎপাতত আমি একোৱেই কৰিব নোৱাৰোঁ ভাতকেৰেলা কৰিব পাৰোঁ তিতাকেৰেলা কোমোৰা গছ কৰিলেও লাভ নাই গোটেই কলিতে ছিঙি পেলায় এইফালে আমাৰ পিছফালে এয়া চাচি পুলি আছে এই মাজত এজোপা নেমু গছ ৰুইছোঁ হা সৰু সৰুকৈ এটা এটাকৈ কৰিছোঁ আৰু কি হয়গৈ ক'ব নোৱাৰোঁ আৰু আমাৰ ইয়াত থাকি বহুত ভাল লাগে বিশেষকৈ গৰম দিনত ৰিপ ৰিপ মলয়া বতাহ বলিয়েই থাকে কিমান ধুনীয়া আমাৰ প্ৰাকৃতিক সৌন্দৰ্য চাওকচোন চাৰিওফালে গছেই গছ আমি চাহ বাগানো কৰিছোঁ চাহ বাগানখন অকণমান দূৰত আছে নতুন পুলি ৰুইছোঁ সেই আঁতৰত আছে নতুনকৈ ৰুইছোঁ সেইফালে আছে পুলি চাহ বাগান চাহ গছ পুলি নতুনকৈ ৰুইছোঁ হা আকৌ পিছত দেখাই আছোঁ বাৰু দেই ঠিক আছে বাই বাই এইবাৰ নেমু গছ চাওক আমাৰ দেউতাই কৰা নেমু এইবোৰ লাগিছে এইবোৰ চাওক নেমু গছ নেমু পূৰা লাগে এজোপা গছত এইবোৰ চাচি গছ আমাৰ দেউতাই ৰুইছিলে চাওক চাচি গছ আজি 2 বছৰ হোৱাই নাই ৰোৱা ডাঙৰ হ'লেই এইবোৰ আমাৰ ফালে চাচিহে কাম আৰু বেলেগ খেতি চেতি কাম নাই আৰু এইবোৰ সেইখন আমাৰ ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম এইবোৰ তামোল গছ ৰোৱা হৈছে নতুনকৈ নতুন বাৰী নতুন ঘৰ
এয়া চাচি গছ, এইবোৰ গছ আজি 3 বছৰ হৈছে ৰোৱা। এয়া ঘৰৰ কাম কৰি আছিলে, কিন্তু আজি দেওবাৰ কাৰণে কৰা নাই কাম। এইটো আমাৰ ঘৰটো, নাজানো আৰু কেনেকুৱা হয়গৈ, কিন্তু বনাইছোঁ আৰু এনেকেই। মা দেউতা আশীৰ্বাদত আৰম্ভ কৰিলোঁ এনেকৈ বনাবলৈ, বনাই আছোঁ। তাকে কি হয় কি নহয় নাজানো আৰু, ভিউটো দেখাই দিছোঁ আপোনালোকক। এয়া মিস্ত্ৰীয়ে কাম কৰি আছিলে, কিন্তু আজি দেওবাৰ কাৰণে, ছানডে কাৰণে কাম কৰা নাই। এইটো আমাৰ ষ্টেপটো, ফাৰ্ষ্ট ষ্টেপ। মায়ে ক'লে বাকী ভিডিঅ'টো তই বনাই দে বোলে, মানে বনাই দিছোঁ আৰু ভিডিঅ'টো। ছেকেণ্ড ষ্টেপ এইটো আমাৰ ছাদখন এখন। এইবছৰত ক্লিয়াৰ কৰি দিম বুলি ভাবিছোঁ আৰু কি হয় নাজানো। এয়া সেইবোৰ আমাৰ মাটি হয়, এইবোৰ আমাৰ চাচি গছ হয়। এইবোৰ সেইখন আমাৰ বাগান, চব আৰু ওচৰা-ওচৰি আৰু। এয়াই আৰু আমাৰ দেখুৱাই দিলোঁ, তুমি দেখুৱাবলৈ ক'লা যে। মায়ে নেমু এটা ছিঙিলে, দেউতাই গালি দিলে। আমাৰ বাৰীত ধেৰ নেমু আছে দেই, বহুত নেমু হৈছে। আমি এবাৰ নেমু নিকিনোৱে, এইটো এটা ছিঙি লৈছোঁ আৰু ঘৰত আছে বহুত আছে।